মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 6 মেথছৰ অনুশীলনী 2Cৰ অংকবোৰ লৈ আহিছোঁ। আগৰ ভিডিঅ'ত 1 নম্বৰ আৰু 2 নম্বৰ অংক কৰা আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি এই 3 নম্বৰৰ পৰা আৰম্ভ কৰিম। 3 নম্বৰত আছে সাধাৰণ উৎপাদকবোৰ উলিওৱা। 3 নম্বৰত আছে সাধাৰণ উৎপাদকবোৰ উলিওৱা। প্ৰথম আমি এই 5, 15 আৰু 25ৰ উৎপাদক উলিয়াই ল'ম। 5ৰ উৎপাদক আমি এনেকৈ উলিয়াম 5 = 1 × 5। 5ৰ আৰু উৎপাদক নাই, 5ৰ উৎপাদক কি হ'ব 1 আৰু 5। 5ৰ উৎপাদক কি পালোঁ 1 আৰু 5 পালোঁ। এতিয়া 15ৰ উৎপাদক 15ৰ উৎপাদক আমি কেনেকৈ উলিয়াম যে 15 = আমি কি লিখিম 1 × 15। তাৰপিছত 3 × 5। 3 × 5 কৰিলে কিমান হ'ব 15 হ'ব। 1 × 15 কৰিলেও কি হ'ব আমাৰ 15 হ'ব। তো 15ৰ উৎপাদক আমি কি পালোঁ 1, 3, 5 আৰু 15। 1, 3, 5 আৰু কি পালোঁ 15। তাৰপিছত আমাৰ 25ৰ উৎপাদক উলিয়াব লাগে। 25ৰ উৎপাদক আমি এনেকৈ উলিয়াম যে 25 = আমি কি লিখিব পাৰি 1 × 25। তাৰপিছত 25ক আকৌ কি লিখিব পাৰি 5 × 5। 5 × 5 কৰিলে কিমান হ'ব 25। তাৰমানে 25ৰ উৎপাদক আমি কি পালোঁ 1 পালোঁ, 5 পালোঁ আৰু এই 25। 1, 5 আৰু 25। এতিয়া আমাক কি কৰিব লাগে সাধাৰণ উৎপাদক। গতিকে সাধাৰণ উৎপাদক মানে ইয়াৰ পৰা যিকেইটা কমন যাব সেইকেইটাই লিখিব পাৰিম। তাৰপিছত ইয়াতো 1 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, 1টো কমন আছে 1 লিখিব পাৰিম। ইয়াত 5 আছে, ইয়াত 5 আছে, ইয়াত 5 আছে, ইয়াত 5টো লিখিলোঁ। ইয়াত চোৱা ইয়াত 25 আছে, ইয়াতো 25 নাই, ইয়াতো 25 নাই, ইয়াত 15 আছে, ইয়াত 15 নাই, ইয়াত 15 নাই। তাৰমানে আমি 5ৰ উৎপাদক উলিয়ালোঁ আৰু 15ৰ উৎপাদক উলিয়ালোঁ, 25ৰ উৎপাদক উলিয়ালোঁ। এই তিনিটাৰ ভিতৰত যিকেইটা কমন থাকিব সেইকেইটাই হ'ব সাধাৰণ উৎপাদক। এই 1টো তিনিওটাত কমন আছে, 1টো লিখিলোঁ। এই 5 তিনিওটাত কমন আছে, 5টো লিখিলোঁ। যদি দুটাত থাকে আকৌ এইটোত নাই, তথাপিও সেইটো নহ'ব, এই তিনিওটাত থাকিব লাগিব, তেতিয়া এইটো কি হ'ব সাধাৰণ উৎপাদক হ'ব। এইটো আছিল 3A নম্বৰৰ এনচাৰ। এতিয়া B নম্বৰটো চাওঁ। B নম্বৰটো প্ৰথম আমি 12ৰ উৎপাদক উলিয়াই ল'ম। 12ৰ উৎপাদক 12ৰ উৎপাদক আমি কেনেকৈ উলিয়াম ইয়াত দেখুৱাই দিছোঁ। 12 = 1 × 12। আকৌ 12ক আমি কি লিখিব পাৰি 2 × 6। 12ক আকৌ কি লিখিব পাৰি 3 × 4। 3 × 4। তাৰমানে 12ৰ উৎপাদক আমি কি পালোঁ 1, 2, 3, 4, 6 আৰু 12। 12ৰ উৎপাদক কি পালোঁ 1, 2, 3, 4, 6 আৰু 12 পালোঁ। এইখিনি লিখি দিম 1, 2, 3, 4, 6 আৰু 12। এইখিনি যে তোমালোকৰ লিখিব লাগিব সেইটো নহয়, মই ইয়াত দেখুৱাই দিছোঁ কেনেকৈ উলিয়াব লাগে। তাৰপিছত কি লিখিম আমি 16ৰ উৎপাদক। 16ৰ উৎপাদক কি হ'ব আমি এনেকৈ উলিয়াম 16
ইকুৱেল টু কিমান হ'ব 1 ইনটু 16 তাৰমানে 16ৰ লগত যদি 1 পূৰণ কৰি দিওঁ কি হ'ব 16 হ'ব আকৌ 2ৰ লগত যদি 8 পূৰণ কৰি দিওঁ কি হ'ব 16 হ'ব তাৰপিছত আকৌ 4ৰ লগত যদি 4 পূৰণ কৰি দিওঁ কিমান হ'ব 16 হ'ব তাৰমানে 16ৰ উৎপাদক আমি কি পালোঁ 1 2 4 8 আৰু 16 1 2 4 আৰু কিমান পালোঁ 1 2 4 আৰু 8 আৰু কি হ'ব 16ৰ উৎপাদক কি পালোঁ 1 2 4 8 আৰু 16 তাৰপিছত এবাৰ আমি 18ৰ উৎপাদক উলিয়াব লাগিব 18ৰ উৎপাদক আমি এনেকৈ উলিয়াই ল'ম 18 ইকুৱেল টু আমি কি লিখিব পাৰি 1 ইনটু 18ৰ লগত যদি আমি 1 পূৰণ কৰি দিওঁ কি হ'ব 18 হ'ব তাৰপিছত 18 ইকুৱেল টু 2ৰ লগত যদি আমি 9 পূৰণ কৰি দিওঁ তথাপি কিমান হ'ব 18 হ'ব আকৌ 3ৰ লগত যদি আমি 6 পূৰণ কৰি দিওঁ কিমান হ'ব 18 হ'ব তাৰমানে 18ৰ উৎপাদক কি পালোঁ 1 2 3 6 9 আৰু 18 1 2 3 6 1 2 3 6 9 আৰু 18 এতিয়া আমি কি লিখিম সাধাৰণ উৎপাদক মানে যিকেইটা কমন আছে সেইকেইটা লিখি দিম এটাকে সাধাৰণ উৎপাদক কি কি হ'ব এই 1 আছে 1 লিখিম 2 আছে 2 কমন আছে 2 লিখিম 3 ইয়াত আছে ইয়াত নাই আকৌ ইয়াত আছে এইটো লিখিব নোৱাৰিম চোৱা 4 ইয়াত আছে ইয়াত নাই লিখিব নোৱাৰিম 6 ইয়াত নাই ইয়াত আছে লিখিব নোৱাৰিম 12 ইয়াত নাই ইয়াতো নাই তো আমাৰ ইয়াৰ সাধাৰণ উৎপাদক কি হ'ব 1 আৰু 2 এইটো আছিল বি নম্বৰৰ এনসাৰ এতিয়া আমি সি নম্বৰটো চাওঁ প্ৰথম 8ৰ উৎপাদক উলিয়াম তাৰপিছত 16 আৰু 24 প্ৰথম লিখিম 8ৰ উৎপাদক 8ৰ উৎপাদক আমি ইয়াত উলিয়াই ল'ম 8 ইকুৱেল টু 1 ইনটু 8 লিখিব পাৰিম আৰু 8ক আমি কি লিখিব পাৰিম 2 ইনটু 4 কৰিলেও কি হ'ব আমাৰ এইটো হ'ব তোমালোকে ইয়াত নোলালেও হ'ব তোমালোকে যদি ডাইৰেক্ট লিখিব পাৰা ডাইৰেক্ট লিখিলেও একো প্ৰব্লেম নাই মই জাষ্ট ইয়াত লিখুৱাই দিছোঁ তো 8ৰ উৎপাদক আমি কি কি পালোঁ 1 2 4 আৰু 8 1 2 4 আৰু কি পালোঁ 8 পালোঁ তাৰপিছত 16ৰ উৎপাদক 16ৰ উৎপাদক আমি বি নম্বৰত উলিয়াইছোঁ 16ৰ উৎপাদক কি আছিলে 1 2 4 8 আৰু কি আছিলে 16 তাৰপিছত এবাৰ আমাৰ কি ওলাব লাগিব 24ৰ এতিয়া আমি এই 24ৰ উৎপাদক উলিয়াম 24ৰ উৎপাদক আমি উলিয়াই ল'ম ইয়াত 24 ইকুৱেল আমি কি লিখিব পাৰি 1 ইনটু 24 1ৰ লগত যদি আমি 24 পূৰণ কৰি দিওঁ কি হ'ব 24 হ'ব তাৰপিছত আকৌ 24ক যদি আমি 2 ইনটু 12 লিখোঁ তথাপিও কি হ'ব 24 হ'ব আকৌ 24ক যদি আমি 3 ইনটু 8 লিখোঁ
3 into 8 লিখিলে কিমান হ'ব 24 হ'ব তাৰপিছত 24 4 লিখিব নোৱাৰিম 4 পাৰিম 4 into 6 লিখিব পাৰিম 24 যদি আকৌ 4 into 6 লিখি দিওঁ তথাপি কিমান হ'ব 24 হ'ব তাৰমানে 24 উৎপাদক কি পালোঁ 1 2 3 4 6 8 12 আৰু 24 1 2 3 4 6 8 12 আৰু 24 ইয়াত জেগা নহয় মই ইয়াক তলত লিখি দিছোঁ 24 এতিয়া আমি কি কৰিম সাধাৰণ উৎপাদক লিখিব লাগিব এতেকে সাধাৰণ উৎপাদক সাধাৰণ উৎপাদক কি হ'ব এই 1 তিনিওটাত আছে ইয়াতো 1 আছে ইয়াতো আছে ইয়াতো আছে 1 টো আমি লিখিব পাৰিম 2 ইয়াত আছে ইয়াত আছে ইয়াত আছে 2 লিখিব পাৰিম তাৰপিছত 3 নাই 4 ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে ইয়াতো আছে আমি 4 লিখিব পাৰিম তাৰপিছত 8 ইয়াত 8 আছে ইয়াতো আছে ইয়াতো আছে আৰু কি লিখিব পাৰিম আমি 8 লিখিব পাৰিম আৰু বাকি লিখিব নোৱাৰিম এইটো আছিল C নম্বৰৰ এনসাৰ আমি D নম্বৰটো চাও প্ৰথমে আমি একেটা উৎপাদক উলিয়াই লম 9 ৰ উৎপাদক 9 ৰ উৎপাদক কি হ'ব 9 ইকুৱেল টু আমি কি লিখিব পাৰি 1 into 9 আকৌ 9 ক কি লিখিব পাৰি 3 into 3 3 into 3 তাৰমানে আমি 9 ৰ উৎপাদক কি পালো 1 3 আৰু 9 9 ৰ উৎপাদক পালো 1 3 আৰু 9 এতিয়া 15 ৰ উৎপাদক 15 ৰ উৎপাদক 15 ৰ উৎপাদক উলিয়াই লওঁ 15 ইকুৱেল টু আমি কি লিখিব পাৰি 1 into 15 আকৌ 15 ক কি লিখিব পাৰি আমি 3 into 5 3 into 5 তো 15 ৰ উৎপাদক কিমান পালো 1 3 5 আৰু 15 1 3 5 আৰু কিমান পালো 15 পালো আৰু কি আছে আমাৰ 21 ৰ উৎপাদক 21 ৰ উৎপাদক আমি উলিয়াই লওঁ 21 ইকুৱেল টু আমি কি লিখিব পাৰি 1 into 21 আকৌ 21 কি লিখিব পাৰি 3 into 7 3 into 7 কৰিলে কিমান হ'ব আমাৰ 21 হ'ব আমি কিমান পালো 1 3 7 আৰু 21 1 3 7 আৰু 21 এতিয়া আমি সাধাৰণ উৎপাদক লিখিম এতেকে সাধাৰণ উৎপাদক সাধাৰণ উৎপাদক কি হ'ব আমাৰ ইয়াত 1 আছে ইয়াতো আছে ইয়াতো আছে 1 টো লিখিব পাৰিম 3 আছে লিখিব পাৰিম 9 ইয়াত আছে ইয়াত নাই ইয়াতো নাই লিখিব নোৱাৰিম 5 টো ইয়াত আছে ইয়াত নাই লিখিব নোৱাৰিম তাৰপিছত 15 টো ইয়াত নাই ইয়াতো নাই লিখিব নোৱাৰিম 21 টো ইয়াতো নাই লিখিব নোৱাৰিম তো আমি সাধাৰণ উৎপাদক কিমান পালো 1 আৰু 3 এইটো আছিল D নম্বৰৰ এনসাৰ 4 নম্বৰত আছে প্ৰথম 4টা সাধাৰণ গণিতক উলিওৱা প্ৰথম 4টা সাধাৰণ গণিতক উলিয়াবলৈ কি হয় আমাৰ 3 আৰু 6 এই নম্বৰত কিমান আছে 3 আৰু 6 আছে তো আমি লিখিম 3 গণিতক কেটা লিখি ল'ব লাগিব 3 গণিতক
3 গুণিতক কিমান হ'ব আমি 3 লগত যদি 1 পূৰণ কৰি দিওঁ কিমান হ'ব 3 হ'ব 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব 3 লগত 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব 3 লগত 4 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব 3 লগত 5 পূৰণ কৰিলে কিমান হ'ব 15 3 লগত 6 পূৰণ কৰিলে কিমান হ'ব 18 3 লগত 7 পূৰণ কৰিলে কিমান হ'ব 21 3 লগত 8 পূৰণ কৰিলে কিমান হ'ব 24 তাৰপিছত লিখিম আমি আকৌ 6 ৰ গুণিতক 6 ৰ গুণিতক 6 ৰ গুণিতক কি হ'ব 6 ৰ লগত যদি 1 পূৰণ কৰি দিওঁ কি হ'ব 6 হ'ব 6 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 12 তাৰপিছত কিমান হ'ব 6 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 18 6 ৰ লগত যদি 4 পূৰণ কৰি দিয়া হয় কিমান হ'ব 24 6 ৰ লগত যদি 5 পূৰণ কৰি দিয়া হয় কিমান হ'ব 30 6 ৰ লগত যদি 6 পূৰণ কৰি দিয়া হয় কিমান হ'ব 36 6 ৰ লগত যদি আমি 7 পূৰণ কৰি দিওঁ কিমান হ'ব 42 আৰু লিখিব পাৰিম আমি এনেকৈ ডট ডট চিন দি দিব পাৰি আৰু দৰকাৰ হ'লে আমি আৰু লিখিব পাৰিম এতিয়া আমাৰ কি কৈছে প্ৰথম 4টা গুণিতক লিখিব দিছে আৰু কি কৈছে প্ৰথম 4টা সাধাৰণ গুণিতক মানে যিকেইটা কমন যাব তাৰ প্ৰথম 4টা কমন কেইটা আমাৰ লিখিব দিছে লিখিম এতেকে প্ৰথম 4টা সাধাৰণ গুণিতক প্ৰথম 4টা সাধাৰণ গুণিতক প্ৰথম 4টা সাধাৰণ গুণিতক আমাৰ লিখিব দিছে যিকেইটা কমন যায় এইকেইটাৰ ভিতৰত প্ৰথম 4টা কমন যোৱা সংখ্যা আমাৰ লিখিব লাগিব ইয়াত 6 আছে ইয়াত 6 আছে 6টো লিখিব পাৰিম তাৰপিছত ইয়াত 12 আছে ইয়াত 12 আছে 12টো লিখিব পাৰিম তাৰপিছত ইয়াত 18 আছে ইয়াত 18 আছে আমি 18টো লিখিব পাৰিম তাৰপিছত ইয়াত কি আছে 27 নাই 24 আছে ইয়াতো 24 আছে 24 আছে 24 আমাক কি কৈছিলে প্ৰথম 4টা সাধাৰণ গুণিতক লিখিব দিছিলে তো প্ৰথম 4টা আমি সাধাৰণ গুণিতক লিখিলোঁ যদি তোমালোকৰ আৰু বেছিকৈ লিখিব দিয়ে যে প্ৰথম 5টা বা 6টা তেতিয়া আমি এইফালে বঢ়াই যাব লাগিব তাৰপিছত এই 5টা প্ৰথম 5টা যি কমন ওলাব সেই কমন 5টা লিখিলে হ'ল আমাৰ ইয়াক 4টা লিখিব দিছে সেইকাৰণে আমি এই 4টা লিখিছোঁ এতিয়া 1 নম্বৰৰ এইটো এনসাৰ এতিয়া আমি বি নম্বৰটো চাওঁ 5ৰ গুণিতক লিখিব লাগিব লিখিম আমি 5ৰ গুণিতক 5ৰ গুণিতক কি হ'ব যে 5ৰ লগত যদি 1 পূৰণ কৰি দিওঁ কি হ'ব 5 হ'ব 5ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব 5ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব 5ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 20 হ'ব এনেকৈ লিখিলে হ'ল এক বঢ়াই গ'লে হ'ল 5ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 25 হ'ব 5ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 30 হ'ব 5ৰ লগত যদি আমি 7 পূৰণ কৰি দিওঁ কিমান হ'ব 35 হ'ব 5ৰ লগত যদি আমি 8 পূৰণ কৰি দিওঁ কিমান হ'ব 40 হ'ব এনেকৈ 1 বঢ়াই গ'লে হ'ল আমি আৰু লিখিব পাৰিম তাৰপিছত লিখিম আমি 10ৰ গুণিতক 10ৰ গুণিতক আমি কি লিখিব পাৰিম 10ৰ লগত যদি 1 পূৰণ কৰা হয় কিমান হ'ব 10 হ'ব 10ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 20 হ'ব 10ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 30 হ'ব 10ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 40 10ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 50 10ৰ লগত যদি 6 পূৰণ কৰি দিওঁ কিমান হ'ব 60 আমি আৰু লিখিব পাৰিম যেটো আমাৰ 5টাহে প্ৰথম 4টাহে লিখিব দিছে তো আমি লিখিম এতেকে প্ৰথম
চাৰিটা সাধাৰণ গণিতক প্ৰথম চাৰিটা সাধাৰণ গণিতক আমি যিকেইটা কমন আছে সেইকেইটা লিখিম। ইয়াত 10 আছে, ইয়াত 10 আছে, 10টো লিখিব পাৰিম। তাৰপিছত ইয়াত 15 নাই, 20 আছে, ইয়াতো 20 আছে, 20 লিখিব পাৰিম। তাৰপিছত 25 নাই, ইয়াত 30 আছে, ইয়াতো 30 আছে, 30 লিখিব পাৰিম। তাৰপিছত 35 নাই, ইয়াত 40 আছে, ইয়াতো 40 আছে, 40 লিখিব পাৰিম। এটা আমাক কি কৈছিলে, চাৰিটা সাধাৰণ গণিতক লিখিব দিছিলে। এতিয়া 4ৰ বি নম্বৰ এইটো আছিল এনসাৰ। এতিয়া আমি সি নম্বৰটো চাওঁ। সি নম্বৰ প্ৰথমে আমি কি কৰিম, 8ৰ গণিতক লিখি ল'ম। 8ৰ গণিতক কি হ'ব, 8ৰ লগত যদি 1 পূৰণ কৰি দিওঁ কি হ'ব, 8 হ'ব। 8ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব, 16। তাৰপিছত 3 পূৰণ কৰিলে 24। এনেকৈ 1 1 বঢ়াই বঢ়াই গৈ থাকে। তাৰপিছত কিমান হ'ব, 32, 40, 48, 56, তাৰপিছত 64। তাৰপিছত আৰু কি লিখিব পাৰিম, 72, 72। তাৰপিছত আৰু লিখিব পাৰিম 80। তাৰপিছত কি লিখিব পাৰিম আৰু 88, 88। তাৰপিছত আৰু কি লিখিব পাৰিম, 96। এনেকৈ 1 1 বঢ়াই বঢ়াই গৈ থাকিলে হ'ল। মই ডাইৰেক্ট লিখি দিছোঁ। তাৰপিছত লিখিম আমি 12ৰ গণিতক। 12ৰ গণিতক আমি কি কি লিখিব পাৰিম, যে 12ৰ লগত যদি 1 পূৰণ কৰি দিওঁ কিমান হ'ব, 12 হ'ব। 12ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব, 24 হ'ব। 12ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব, 36। 12ৰ লগত যদি 4 পূৰণ কৰি দিওঁ কিমান হ'ব, 48। 12ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব, 60। 12ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব, 72। 12ৰ লগত যদি আমি 8 পূৰণ কৰি দিওঁ কিমান হ'ব, 84। 12ৰ লগত যদি 9 পূৰণ কৰি দিওঁ কিমান হ'ব, 96। যেহেতু ইয়াত আমি 96 লৈকে লিখিছোঁ, ইয়াত 96 লৈকে লিখিলে হ'ল। এতিয়া আমি লিখিম প্ৰথম চাৰিটা সাধাৰণ গণিতক। এতেকে প্ৰথম চাৰিটা সাধাৰণ গণিতক প্ৰথম চাৰিটা সাধাৰণ গণিতক আমাৰ লিখিব লাগে। এতিয়া আমি প্ৰথম চাৰিটা সাধাৰণ গণিতক কি কি লিখিব পাৰিম, 24 আছে, 12 নাই, 24 আছে, 24 আছে, আমি 24 লিখিব পাৰিম। 24। তাৰপিছত আপোনাৰ ইয়াত 48 আছে, 48 লিখিব পাৰিম। 48। 72 আছে, 72 লিখিব পাৰিম। তাৰপিছত আৰু কি আছে শেষত, ইয়াত 96 আছে, ইয়াতো 96 আছে, আমি 96 লিখিব পাৰিম। এইটো আছিল চি নম্বৰৰ এনসাৰ। এতিয়া আমি চাওঁ 4ৰ ডি নম্বৰ। ডি নম্বৰত আমি প্ৰথম কি কৰিব লাগিব, 12ৰ গণিতক লিখিব লাগিব। লিখি ল'ম আমি 12ৰ গণিতক। 12ৰ গণিতক কি হ'ব, 12ৰ লগত যদি আমি 1 পূৰণ কৰি দিওঁ কি হ'ব, 12 হ'ব। 2 পূৰণ কৰিলে কিমান হ'ব, 24। তাৰপিছত 3 পূৰণ কৰিলে কিমান হ'ব, 36। 4 পূৰণ কৰিলে কিমান হ'ব, 48।
12 লগত যদি আমি 5 পূৰণ কৰি দিওঁ কিমান হ'ব 60 12 লগত যদি আমি 6 পূৰণ কৰি দিওঁ কিমান হ'ব 72 12 লগত যদি আমি 8 পূৰণ কৰি দিওঁ কিমান হ'ব 84 এনেকৈ গৈ থাকিব 96 তাৰপিছত কি হ'ব আকৌ 108 তাৰপিছত আৰু লিখিব পাৰিম 120 তাৰপিছত 132 তাৰপিছত কি হ'ব 144 আৰু লিখিব লাগিব আমাৰ 18ৰ গণিতক এতিয়া আমি 18ৰ গণিতক লিখিম 18ৰ গণিতক 18ৰ গণিতক কি হ'ব 18ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 18 হ'ব 2 পূৰণ কৰিলে 36 3 পূৰণ কৰিলে কিমান হ'ব 54 4 পূৰণ কৰিলে কিমান হ'ব 72 তাৰপিছত কিমান হ'ব 90 108 126 144 162 এইটো আমি 1 বহাই দিছোঁ যে 1ৰ লগত 18 পূৰণ কৰিলে 18 হ'ব 1ৰ লগত 2 পূৰণ কৰিলে 36 3 পূৰণ কৰিলে 54 4 পূৰণ কৰিলে 72 5 পূৰণ কৰিলে 90 6 পূৰণ কৰিলে 108 7 পূৰণ কৰিলে 126 8 পূৰণ কৰিলে 144 9 পূৰণ কৰিলে কিমান হ'ব 162 এতিয়া আমি কি কৰিম এই প্ৰথম চাৰিটা গণিতক লিখিব লাগিব লিখিম এতিয়া কি প্ৰথম চাৰিটা সাধাৰণ গণিতক প্ৰথম চাৰিটা সাধাৰণ গণিতক সাধাৰণ গণিতক মানে তোমালোকে ইতিমধ্যে গম পাইছা মানে যেটো কমন যায় ইয়াত 36 আছে ইয়াতো 36 আছে আমি 36 লিখিম তাৰপিছত ইয়াত 72 আছে ইয়াতো 72 আছে 72 লিখিম তাৰপিছত 108 ইয়াতো আছে 108 লিখিম 108 তাৰপিছত ইয়াত আছে 144 ইয়াতো আছে 144 এটো লিখিম এটো আছিল 4 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা